আজি বনাবলৈ লৈছে এয়া পমলখিৰ আচাৰ। এইখিনি পমলখিখিনি মই দুদিন হ'ল, দুদিন এনেকৈ নিমখত তিয়াই থোৱা আছিলে, তিয়াই থৈছিলোঁ। আৰু এতিয়া তিয়াই থোৱা পমলখিখিনি এতিয়া উলিয়াই ল'ম নিমখৰ পানীৰ পৰা। এইখিনি পমলখিখিনি এতিয়া মই টুকি ল'লোঁ এনেদৰে চালনীত, আৰু টুকি এতিয়া ইয়াতে হালধি সানিম। আৰু ইয়াতে এয়া হালধি দি লৈছোঁ। পমলখিখিনিত এতিয়া এয়া হালধি দিছোঁ। হালধি দি এইখিনি এতিয়া সানি ল'ম সুন্দৰকৈ। এয়া পমলখি বুলি কয়নে আপোনালোকে পৰামলখি বুলি কয়। আমি এতিয়া লিখিত মতেও বেলেগ, কোৱা মতেও বেলেগ, কথিত মতে আমি পটককৈ পমলখি বুলি কৈ থৈ দিওঁ, এনেকৈতো পৰামলখি বুলি লিখা হয়। এয়া সুদাই খাবলৈ বহুত টেঙা হয়, গতিকে এইখিনি এতিয়া আচাৰ বনাম মই। এবাৰ আচাৰ বনোৱাই নাই। এয়া এইখিনি সানি ল'লোঁ এনেকৈ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ বুলি আশা কৰোঁ সকলোৰে ভাল। নিশ্চয় বৰ্তমান আমাৰো ভাল। আৰু আপোনালোকক আজি ভিডিঅ'টো শ্বেয়াৰ কৰিব লৈছোঁ। মই বনাম পৰামলখিৰ আচাৰ, আৰু কেনেকৈ বনালোঁ সেই আচাৰ আপোনালোকক দেখাবলৈ মই এয়া ৰেডি কৰি ল'লোঁ। আৰু ইয়াত দেখিছেনে বতৰ কিমান সুন্দৰ। আজি বহুত ৰ'দ দিছে, আৰু ৰ'দ দিয়াৰ কাৰণে মই পৰামলখিখিনি ৰ'দত দিবলৈ সুবিধা হ'ল, আৰু ৰ'দত দি ল'লোঁ। এতিয়া মই শুকুৱাই লৈছোঁ গোটেইখিনি। আৰু এয়া দেখিছেনে দুদিন হৈছে, আৰু কালি আৰু আজি ৰ'দ দিছে। কালি ইমান বেছি জোৰকৈ দিয়া নাই, আজি বেছি জোৰকৈ দিছে ৰ'দটো। একদম পূৰা ৰ'দ আৰু বহুত বেছি গৰম। আজি এমাহ ধৰিয়ে বৰষুণ বৰষুণ বৰষুণ। আৰু দেখিছেনে কিমান ধুনীয়া আমাৰ প্ৰকৃতিৰ ৰূপ চাওকচোন। সেয়া দূৰত আজাৰ ফুলিছে, গোটেইখিনি বেঙুনীয়া বেঙুনীয়া হৈ আজাৰ ফুলি আছে। প্ৰকৃতিৰ শোভা, আজাৰ ফুলা দেখি বেজাৰ কিয় কৰক। দেখিছেনে সুন্দৰকৈ বতৰ ফৰকাল। আৰু এইফালে আমাৰ এয়া সৰ্পগন্ধজোপাও ফুলিছে। এয়া চাওক, এইফালে সেইফালে স্থলপদ্ম ফুলি আছে। এইফালে সৰ্পগন্ধা ফুলি আছে, এইফালে স্থলপদ্ম ফুলি আছে। এইফালে আমাৰ অংশা মাইনা এয়া তাৰ টোপনি ধৰিছে, আৰু অকণমান এনেকৈ লৈ দিছোঁ, সেইটো কাৰণে শুব এতিয়া ই। এয়া চোৱা, হেল্ল' কৈ দিয়া, হেল্ল' কৈ দিয়া, ধুন মানুহ হেল্ল' কৈ দিয়া। ৰ'দটো যিহেতু বহুত চোকা, গতিকে এটা ৰ'দ দিলেই হৈ যাব বুলি ভাবিছোঁ। এয়া হালধি সানি লৈছোঁ এনেকৈ পমলখিখিনি, আৰু ইয়াৰ ৰ'দত দি ল'ম আজি গোটেই দিনটো। এতিয়া আৰু এনেকৈ গোটেই দিনটো ৰ'দত দিম পমলখিখিনি, আৰু শুকাবলৈ দি থৈ আহিছোঁ। দেখিলে নহয় আপোনালোকে, তেনেকৈ শুকুৱাই ল'ম গোটেই দিনটো। তাৰপিছত ৰাতিলৈ যদি শুকাই যায় তেতিয়া আচাৰখিনি বনাম, আৰু গোটেই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু আচাৰ কেনেকৈ বনালোঁ দেখাই যাম আপোনালোকক। আৰু এতিয়া মই এয়া অংশামক অকণমান শুৱাই ল'ম। ই এতিয়া শুব, আৰু দোকানৰ কামত ব্যস্ত হ'ব লাগিব দিনটো। প্ৰিয় বন্ধু বান্ধৱীসকল, এয়া আজি গোটেই দিনটো ৰ'দত দিলোঁ। এইখিনি মোৰ পমলখিখিনি, ইয়াতে নিমখো আছে, হালধিও আছে, সানি থোৱা আছে। গোটেইখিনি সুন্দৰকৈ শুকাই গ'ল। যিহে টান ৰ'দ, একেবাৰে একেটা ৰ'দতে সুন্দৰকৈ শুকাই গ'ল। আজি ইমান দিনে বৰষুণ দিয়াৰ পিছত কালিও ৰ'দ, আৰু আজিও ৰ'দ দিছে, গতিকে ইমান সুন্দৰ ৰ'দত ধুনীয়াকৈ শুকাই গ'ল মোৰ পমলখিখিনি। আৰু ইয়াত এতিয়া মই আচাৰ বনাবৰ কাৰণে লৈ লৈছোঁ মছলা। এয়া মছলা হ'ল এইখিনি ধনিয়া গুটি কেইটামান, এয়া হ'ল আজৱাইন কেইটামান, এয়া শুকান জলকীয়া, ইয়াত আছে গোটেই পাঁচফোৰণখিনি। আৰু গোটেইখিনি এতিয়া মই ভাজি ল'ম, মানে অকণমানকৈ গৰম কৰি ল'ম। গৰম কৰি লৈ তাৰপৰা এইখিনি আধা ঘণ্টা কৰি ল'ম। আৰু গতিকে এতিয়া মই এয়া মছলাখিনি ভাজিবলৈ ৰেডি কৰি লৈছোঁ। এয়া মছলাখিনি এতিয়া ইয়াতে অকণমান গৰম কৰি ল'ম। বহুত বেছি নাভাজো, এনেই অলপ আধা ভজা কৰি ল'ম।
আৰু এয়া মছলাখিনি এনেকৈ পিচি ল'লোঁ গোটেইখিনি সম্পূৰ্ণ গুড়ি কৰা নাই অকণমান এনেকৈ কৰি থৈছোঁ গোটা গোটা কৰি আৰু এতিয়া তেল গৰম কৰি ল'ম কেৰাহীত এয়া মিঠাতেল গৰম কৰি লৈছোঁ অলপ আৰু ইয়াতে দি ল'লোঁ এয়া মছলাখিনি গোটেই মছলাখিনি দি ল'লোঁ এনেদৰে আৰু এয়া ৰেড চিলি অকণমান দি দিওঁ অকণমান ৰঙচুৱা হ'বৰ কাৰণে বহুত বেছি নাই দিয়া এনেই অকণমান দিছোঁ এয়া গৰম মিঠাতেলখিনি ইয়াতে ঢালি দিলোঁ এনেদৰে আৰু এয়া সানি দিছোঁ আৰু এয়া হৈ গ'ল মোৰ আচাৰ ৰেডি এয়া দেখিছেনে ঠাণ্ডা হৈ গ'ল গোটেই আচাৰখিনি আৰু এতিয়া এইখিনি মই ভৰাম এই চিচা বটলটোত এইটো শুকুৱাই লোৱা সম্পূৰ্ণ শুকান বটল হয় আৰু ইয়াতে ভৰাম এতিয়া মই আচাৰখিনি আৰু এয়া ভৰাইছোঁ আচাৰখিনি এনেদৰে এয়া আৰু এইখিনি বহুত দিনলৈ বেয়া নহয় কাৰণ এইখিনি সম্পূৰ্ণ তেলত ডুবি আছে গতিকে এইখিনি বেয়া হৈ নাযায় সোনকালে আৰু এয়া এক বটল হৈ গ'ল সম্পূৰ্ণ দেখিছেনে এয়া বটল হৈ গ'ল কিমান ধুনীয়াকৈ মানে সুন্দৰ কালাৰ এটা হৈছে এয়া দেখিছেনে এইখিনি বহুত দিনলৈকে বেয়া হৈ নাযায় এনেদৰেই থাকিব আৰু মই আগতে বনালেও আচাৰ বেয়া নহয় কোনোদিনে মানে শেষলৈকে খাব পাৰি একোৱে বেয়া নহয় নেভেকুৰেও এনেকৈ যদি বনায় আৰু এইটো ৰ'দত দিব লাগিব অলপ দিন ৰ'দত দিয়াৰ পিছত খাবলৈ উপযুক্ত হ'ব চাওক কিমান ধুনীয়া হৈ গ'ল আচাৰখিনি আৰু আপোনালোকে কোনোবাই যদি নাই বনোৱা ট্ৰাই কৰিব পাৰে এনেদৰে পৰামলখীৰ আচাৰ আৰু বহুত বেছি বনালেও লোকচান হয় খাবলৈ মন নাযায় শেষলৈকে গতিকে কমকৈ বনালে খায়ো ভাল লাগে আৰু সোনকালেও শেষ হয় গতিকে সেয়ে মই কমকৈ বনাইছোঁ আৰু বহুত বেছি বনালে আলৈ আথানি হয় গতিকে সেয়ে বেছি বেছি নবনাওঁ আৰু বেলেগ আচাৰো বনাব লাগিব আম এইবাৰ বনোৱা নাই আমৰ আচাৰো বনাব লাগিব আৰু আপোনালোকে কি আচাৰ বনাইছে বাৰু নিশ্চয় বনাইছে চাগে সকলো বিধৰে নহয়নে বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ লাইক কৰিব আৰু যদিহে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু আপোনালোকৰ দিনবিলাক ভালে কুশলে পাৰ হৈ যাওক তাকে কামনা কৰিলোঁ সকলোৱে ভালে কুশলে থাকক আৰু মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু আজিলৈ আহোঁ বাই বাই গুড নাইট